কি নহয় আমি কোনো বিদেশৰ পৰা অহা নাই আমি অবিভক্ত ভাৰতবৰ্ষৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ স্থানান্তৰ হৈছো কোনো প্ৰব্ৰজন কৰা নাই কোনো অবিবাহী নহয় কোনো তৰুৱা পমুৱা ন অসমীয়া বৈমনসিঙা ভাটিয়া কোনো তিলকী উজানি গৰিয়া মৰিয়া নহয় আমি অসমৰ থলুৱা আমি অসমৰ খিলঞ্জীয়া এই ক্ষেত্ৰত অসমৰ বিধানসভাৰ অধ্যক্ষৰ এই তথাকথিত চাৰ্টিফিকেট আমাৰ নালাগে বা আমার অসম সাহিত্য সভার এই তথাকথিত সার্টিফিকেটের আমার দরকার নাই আমার অধিকার সহজভাবে যদি সরকারে দিয়ে ভাল কথা আর যদি নিদিয়ে এক কোটি সংখ্যালঘু রায় আর ভাষিক সংখ্যালঘু আমি একেলগ করে আমি মেজরিটি অসমত আমি ধর্মীয় আর ভাষিক সংখ্যালঘু আমি একেলগে যদি আমি আগবাঢ়ো তেনেহ'লে চৰকাৰৰ মেচিনাৰী কিন্তু বিকল হৈ যাব আৰু নৰেন্দ্ৰ মোদীও যদি অসমৰ মুখ্যমন্ত্ৰী হয় তেতিয়াও আমাৰ এই সমস্যা সমাধান কৰি দিবলৈ তেওঁলোক বাধ্য হ'ব আৰু তেনেকুৱা এটা পৰ্যায়লৈ যদি সংখ্যালঘু মানুহখিনিক লৈ যাব খোজে আমি যাবলৈ প্ৰস্তুত কাৰণ ধৈৰ্যৰ এটা সীমা আছে ধৈৰ্যৰ এটা সীমা আছে আমাৰ ধৈৰ্যৰ বান্ধ যদি ছিঙি যাবলৈ তেওঁলোক বাধ্য কৰে আমি যিকোনো ধৰণৰ পন্থা ল'বলৈ বাধ্য হওঁ এই স্পষ্ট কথা এই ৰঙাৰ চকু দেখুৱাই আমাক আৰু লাভ নাই পুলিচৰ বন্দুক দেখুৱাই লাভ নাই কিমান মানুহ মাৰিব আজি হিটলাৰে ৭০ লাখ ইহুদিক নিধন কৰি ৭০ লাখ ইহুদিক হত্যা কৰি আজি ইহুদিসকলক শেষ কৰিব পৰা নাই আজিও এই ক্ষুদ্ৰ ইহুদি গোটেই বিশ্ব তেওঁলোকে শাসন কৰি আছে আজি আমেৰিকাৰ অৰ্থনীতি আজি বিশ্বৰ অৰ্থনীতি এই ইহুদিসকলৰ হাতত আছে গতিকে আমি সেইকাৰণে কৈছোঁ আমাৰ মানুহখিনি কৰ্মত আমাৰ মানুহখিনি কষ্ট হৈছা আছে আমাৰ মানুহখিনি কষ্ট কৰিব পাৰে খেতি বাতিত কাম কৰিব পাৰে আমি সেইকাৰণে কৈছোঁ আৰু অধিক কষ্ট কৰিব লাগিব আৰু অধিক দৃঢ়ভাৱে সংকল্প ল'ব লাগিব আমি নাখাই হ'লেও আমাৰ কণ কণ ভাইটি ভণ্টিহঁতক আমি স্কুলত লিখা পঢ়া কৰিব লাগিব আমি সুশিক্ষাৰে শিক্ষিত কৰিব লাগিব আমাৰ সমস্যাবিলাক আমি নিজে অধ্যয়ন কৰিব লাগিব বুজিব লাগিব আজি বড়োসকলে যি ধৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি তেওঁলোকে আজি বিদেশী ল'বলৈ আজি অটনমি ল'বলৈ সক্ষম হ'ল আজি ৰাভাসকলে যি ধৰণে তেওঁলোকে ৰাভা হাছান আজি ৰাভা অটনমি ল'বলৈ সক্ষম হ'ল আজি কাৰ্বিসকলে যি ধৰণে তেওঁলোকৰ অধিকাৰ ল'বলৈ সক্ষম হ'ল আমি সংখ্যালঘুসকলেও এই একে পন্থাৰে আমি অৰাজনৈতিকভাৱে আন্দোলন কৰি আমি আমাৰ অধিকাৰ ল'বলৈ আমি বাধ্য থাকিব লাগিব আমি চেষ্টা কৰিব লাগিব নহ'লে যদি আমি কষ্ট নকৰোঁ আমি যদি আন্দোলনমুখী নহওঁ আমি কিন্তু বিশ্বৰ মানচিত্ৰত এদিন হেৰাই যাম তেতিয়া আমাৰ অনুজসকলে আমাৰ পিছত যামসকলে কিন্তু আমাক দুখ দিব আমাক দুখিব আমাক কাপুৰুষ বুলি আখ্যা দিব আৰু সেই অপমান এই লাঞ্ছনা লৈ কিন্তু আমি জীয়াই থাকিব লাগিব আমি সেই অভিশাপ লৈ কিন্তু আমি কবৰত যাব লাগিব বা শ্মশানত যাব লাগিব আমি সেইকাৰণে কৈছোঁ যে আমি আৰু অধিক দৃঢ় হ'ব লাগিব আমাৰ ওপৰত যিমান ষড়যন্ত্ৰ নহওক কিয় সেই ষড়যন্ত্ৰৰ জাল আমি ফালি উলিয়াই যাব লাগিব আমি আগুৱাই যাবই লাগিব তাৰ মানে কোনো ৰাস্তা নাই বিকল্প পথ নাই আমাক কোনো ভাত খুৱাই নিদিয়ে আমি নিজে খোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব কাৰণ আমি জানো এইখন দেশৰ আমি ভূমিপুত্ৰ ইয়াৰ খিলঞ্জীয়া ইয়াৰ প্ৰত্যেকটো অধিকাৰ আমাৰ আছে আমাৰ মাজত আজি নতুনকৈ এটা ধুৰন্ধৰ মানুহে এটা বৰ্ণবাদৰ সৃষ্টি কৰিব খুজিছে এই স্বাৰ্থান্বেষী এই মহলটোৱে নিজৰ পকেট কেৱল গৰম কৰিবলৈ আমাৰ মাজত আজি বিভিন্ন ভাগ ভাগ কৰিব খুজিছে আজি আমাৰ মাজত গৰিয়া মৰিয়া তিলকী উজানি জেচি ভাটিয়া চৰুৱা পমুৱা প্ৰত্যেকটো এনেকুৱা ভাগে বিভক্ত কৰিব খুজি আছে গতিকে এইবিলাকৰ পৰা আমি বাচিব লাগিব কাৰণ আমি জানো আজি চাকৰি যেতিয়া পোৱা নাই বুলি আমি যেতিয়া ৰিপৰ্টত পাওঁ আমি যেতিয়া RTI ৰিপৰ্টত পাওঁ বা চৰকাৰী প্ৰতিবেদনত পাওঁ তেতিয়া এটা কথা জানিব যে চাকৰি যেতিয়া সংখ্যালঘুৰ হোৱা নাই তাৰ অৰ্থটো এইটো যে তাতে কোনো তিলকীৰো হোৱা নাই কোনো মিয়াৰো হোৱা নাই কোনো উজানিৰো হোৱা নাই কোনো গৰিয়াৰো হোৱা নাই আৰু যিমান উন্নয়ন হোৱা নাই সংখ্যালঘু অঞ্চলত তাৰ অৰ্থ এইটো যে কোনো গৰিয়া অঞ্চলতো হোৱা নাই কোনো উজানি অঞ্চলতো হোৱা নাই কোনো তিলকী অঞ্চলতো হোৱা নাই গতিকে উন্নয়ন যেতিয়া নহয় আমাৰ প্ৰত্যেকটো সংখ্যালঘু আলি আহমেদ নাম থাকিলেই বা আমাৰ বেংগলী ভাইসকলৰ তেওঁলোকৰ টাইটেল থাকিলে সেইবিলাক অঞ্চলত উন্নয়ন নহয় চাকৰি বাকৰিৰ ক্ষেত্ৰত বঞ্চিত কৰিবলৈ আমাৰ নামটোৰ উপাধিটোৱেই কাফি তেতিয়া আমাক বঞ্চিত কৰি থৈ দিয়ে তেতিয়া কিন্তু চৰকাৰী বিষয়া চৰকাৰে কিন্তু এই কথাটো বিবেচনা নকৰে যে কোন তিলকী কোন উজানি কোন ভাটিয়া গতিকে আমাক যদি বঞ্চিত কৰাৰ ক্ষেত্ৰত বাদ বিচাৰ নকৰাকৈ সংখ্যালঘু মানেই যদি আমাক বঞ্চিত কৰে
তেনেহ'লে আমি অধিকাৰৰ কাৰণে আমি কিয় সংখ্যালঘুৰ নামেই আমি কিয় একলগ হ'ব নোৱাৰোঁ? গতিকে এই কথাবিলাক আমাৰ মাজত যিবিলাক বিভাজন কৰিব খুজি আছে তেওঁলোকক আমি এই বিভাজনকামী নীতিৰ পৰা আমি সাৱধান থাকিব লাগিব, আমি আগবাঢ়ি আহিব লাগিব। আজি অসমত ইয়াত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব ধৰিছে, সেই কথাবিলাক আপোনালোকে বুজিব লাগিব। আজি অসম যেতিয়া আছুৱে ক'লে 51 এনআৰচিত নাম থকাখিনি খিলঞ্জীয়া হ'ব বা অসমত থলুৱা মানুহখিনি খিলঞ্জীয়া হ'ব, আৰু যেতিয়া বৰ্তমান এনআৰচিৰ কাম চলি আছে, যেতিয়া দেখিলে যে সংখ্যালঘুৰ বৃহৎ সংখ্যক মানুহ, সংখ্যালঘুৰ বেছি সংখ্যক মানুহেৰে 1951 চনৰ এনআৰচিত নাম আছে, তেতিয়া তেওঁলোকে মনে মনে চুপ হৈ গ'ল। তেওঁলোকে ভাবিলে যে এতিয়া খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণৰ কথা যদি আমি কওঁ, 51 দোহাই দি প্ৰত্যেকগৰাকী সংখ্যালঘুৱেও অধিকাৰ তেওঁলোকে ল'বলৈ সক্ষম হ'ব, নিগম নিকায় বা এছেম্বলি পাৰ্লিয়ামেণ্টত ইলেকশ্যন খেলিবলৈ সক্ষম হ'ব, চাকৰি বাকৰি ঠিকা ঠুকুলি পাৰ্মিট লাইচেন্স প্ৰত্যেকতেই তেওঁলোকেও সমানভাৱে প্ৰতিনিধিত্ব ল'বলৈ সক্ষম হ'ব। আৰু সেইকাৰণে কিন্তু তেওঁলোকে লগে লগে আজি এইটো ইছ্যুৰ পৰা চুপ হৈ গ'ল। আৰু এতিয়া সমান্তৰালভাৱে তেওঁলোকে এটা চক্ৰান্ত কৰি আছে, অসমখনত কেনেকৈ ট্ৰাইবেল ষ্টেট কৰিব পৰা যায়, জনজাতিকৰণ কেনেকৈ কৰিব পৰা যায়, জনজাতি ৰাজ্য মানে মেঘালয়ৰ দৰে ৰাজ্য কেনেকৈ কৰিব পৰা যায়। আৰু যদি জনজাতি ৰাজ্য হৈ পৰে তেনেহ'লে এটা কথা মনত ৰাখিব, আজি আমি ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল আমাৰ যিখিনি পৈতৃক সম্পত্তি, আমি সেই পৈতৃক সম্পত্তি যে ভোগ কৰি আছোঁ মাটিখিনি, সেইখিনিও আমি বিক্ৰী কৰিব পাৰিম, কিনিব আমি নোৱাৰিম। চাকৰি বাকৰি ঠিকা ঠুকুলি পাৰ্মিট লাইচেন্স আমি কোনোটোৱেই নাপাওঁ। আমি ইলেকশ্যনত অৱতীৰ্ণ হ'ব নোৱাৰিম। আমি পেটে ভাতে কেৱল ইয়াতে কাম কৰি খাবলৈ আমি সক্ষম হ'ম, ৱৰ্ক পাৰ্মিট পাম, আমাক কেৱল ইয়াতে লেবাৰ হিচাপে আমি কেৱল নিজৰ শ্ৰম বিক্ৰী কৰি জীয়াই থকাৰ বাদে আমাৰ কোনো পথ নাথাকিব। গতিকে আজি এই ট্ৰাইবেল